মানুহবিলাকে নিজৰ ফলীয়া কৰি গৈছে এই যে সিহঁতে লাইফটা আৰম্ভ কৰে শাসন কৰাৰ বাতৰি এনেকৈ অতি কম সময়ত গোটেই ভাৰতবৰ্ষ দখল কৰি শাসন কৰা হয়। এনেকৈ শাসন কৰি প্ৰায় 200 বছৰ আমাৰ মানুহবিলাক লাহে লাহে চতুৰ হ'ল। কিন্তু গম পালে নিজৰ দায়িত্ব কৰ্তব্যৰ কথা গম পালে, অধিকাৰৰ কথা গম পালে, তেতিয়া প্ৰথম অৱস্থাত অনুমতি দিয়া নাছিল। যি নহওক বহুত দিনৰ ঘূৰি যোৱাৰ পিছত অসমত এটা উদ্বোধন হৈছিল। সেই সময়ত আমাৰ অসমৰ ৰজা আছিল বেছি আমি ভারতীয় নাগরিক হিসেবে আমার সংবিধানখন হৈছে এটা আমাৰ ধৰ্মীয় জীৱনত যেনেকুৱা মিশ্ৰ ধৰ্মৰ মানুহবিলাক যদি কোরআন শরীফ আমাৰ ধৰ্মীয় বিভিন্ন নীতি কেনেকৈ খেদি পঠিওৱা যায় সিহঁতে আন্দোলন বহুত আন্দোলন হৈছে। মই ইমান ভিতৰত নাযাওঁ। লাহে লাহে গৈ মানে আমাৰ বিশেষকৈ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল ইত্যাদি কৰি ডাঙৰ ডাঙৰ নেতাবিলাক কৰিলে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, লাষ্ট পদক্ষেপ ভাৰতত্যাগ আন্দোলন কৰি ব্ৰিটিছক এনেকুৱা এটা সময়সীমা বান্ধি দিলে। মহাত্মা গান্ধী কি কৈছিল? শ্লোগান এটা দিছিল, মনত আছে? ডু অর ডাই। 1942 চনৰ স্বাধীনতা দিন এটার পদক্ষেপ লোৱাৰ কাৰণে 1946 চনত তোমালোকক স্বাধীনতা দিয়া হ'ব, মানে আমাক কৈ আছে স্বাধীনতা দিয়া হ'ব। স্বাধীনতা দিয়াৰ লগে লগে ইমান ডাঙৰ এখন দেশ পৰিচালনা কৰাৰ কাৰণে নিশ্চয় এখন সংবিধান লাগে। সংবিধান বেলেগ বস্তু নহয়। এখন দেশ কেনেকৈ পৰিচালনা, অলপ পঢ়া শুনা হ'লেই নহ'ব। ডাঙৰ ডাঙৰ বেৰিষ্টাৰ, ডক্টৰেট ডিগ্ৰী যিখিনি ভাল ভাল শিক্ষিত মানুহ আছিল, সেই শিক্ষিত জনা বুজা মানুহবিলাকক লৈ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কি দিলে 7জনীয়া এটা কমিটি বনালে। তোমালোকে 7জনীয়া কমিটিৰে কি কৰিব? বিশ্বৰ যিমান সেই সংবিধানখন যে বনাব খচৰা কমিটি দিয়ে ড্ৰাফটিং কমিটি। ডক্টৰ বি.আৰ. আম্বেদকাৰ সেই কমিটি অধ্যক্ষ বনালে। এই 7জন মানুহে কি কৰিলে? গোটেই ভাৰতবৰ্ষ চাৰিজনী চালে। ক'ত কোন ভাষাৰ মানুহ, কোন ধৰ্মৰ মানুহ, কেনেকুৱা পৰ্যায়ত আছে ইত্যাদি কথাবিলাক সিহঁতে চাৰিজনী চালে। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানবিলাক চাৰিজনী চালে। এইবিলাক ইমান ধুনীয়াকৈ এখন সংবিধান ৰচনা কৰিছে। তাৰপিছত সেইবিলাকৰ সংবিধানখন কি কৰে? চহী কৰে, স্বাক্ষৰ কৰাৰ লগে লগে আমাৰ এখন পূৰ্ণাংগ